Hello everyone, welcome to my channel Geometry Learning. আশা কৰোঁ আপোনালোক আটাই ভালে আছে। আজি আমি এই ভিডিঅ'টিত এটা খুব ইম্পৰ্টেণ্ট বিষয় আলোচনা কৰিম। ইয়া আমাৰ সন্মুখত এটা আমি ত্ৰিভুজ দেখিছোঁ। এই ত্ৰিভুজত আমি জানো যে তিনিটা বিন্দু আৰু তিনিটা বাহু থাকে। ইয়াৰ ওপৰত কি থাকে? কিছুমান অংশ থাকে। এয়া হৈছে আমি ইয়াত লিখিছোঁ যে ওপৰত ABC এটা ত্ৰিভুজ অঁকা হ'ল। ইয়াৰ বাহুকেইটা ক্ৰমে AB, BC আৰু AC। এতিয়া ত্ৰিভুজটোৰ মধ্যমা আৰু উচ্চতা বা উন্নতি দুটা লিখিব লাগে। এতিয়া ত্ৰিভুজৰ মধ্যমানো কি? ত্ৰিভুজৰ আমি মধ্যমা কেনেকৈ অংকন কৰিম? এতিয়া চোৱা, মধ্যমা মানে কি? আমি ইয়াৰ পৰা যিকোনো এটা বিন্দু আমি বাছি লৈছোঁ। সাপোজ আমি এই বিন্দুটো লৈছোঁ। এই বিন্দুটো লোৱাৰ পিছত এই বিন্দুটোৰ বিপৰীত বাহু হৈছে BC, অৰ্থাৎ এই বিন্দুৰ বিপৰীত দিশত BC বাহু আছে। এই বিন্দুৰ পৰা যদি আমি এডাল মধ্যমা আঁকিব লাগে, তেতিয়াহ'লে আমি ইয়াৰ পৰা এই বিন্দুৰ পৰা বিপৰীত বাহুলৈকে আমি আঁকিম। এতিয়া কেনেকৈ আঁকিম? আমি যিকোনো বিন্দুলৈ এটা ৰেখা টানি দিলেই ই মধ্যমা হৈ নাযায়। এতিয়া মধ্যমা মানে কি? মধ্যমা মানে হৈছে আমি যদি এই বিন্দুৰ পৰা এটা মধ্যমা আঁকিব লাগে BC বাহুলৈ, তেতিয়াহ'লে BC বাহুৰ কোনটো বিন্দুলৈকে আমি মধ্যমাডাল অংকন কৰিব পাৰিম? আমি বাছনি কৰিব লাগিব বা জুখি ল'ব লাগিব যে B আৰু C বিন্দু মাজত থকা যিডাল বাহু BC বাহু, এই BC বাহুডালৰ সোঁমাজত থকা অংশটো আমি বাছি ল'ব লাগিব বা বিন্দুটো বাছি ল'ব লাগিব। সাপোজ আমি ইয়াৰ স্কেল কৰা নাই, আমি এটা আনুমানিকভাৱে ইয়াতে আমি এটা বিন্দু এটা ধৰি লৈছোঁ যে এইটো বিন্দু সোঁমাজত আছে। এতিয়া এই বিন্দুৰ পৰা আমি এডাল ৰেখা অংকন কৰিলোঁ। এইটো সোঁমাজত হৈছে, ঠিক আছে। এই ৰেখাডাল হ'ব BC বাহুৰ ওপৰত থকা এডাল মধ্যমা। একেদৰে এটা ত্ৰিভুজতনো আমি কিমান মধ্যমা আঁকিব পাৰোঁ? যিহেতু এটা ত্ৰিভুজত তিনিটা বিন্দু আছে বা তিনিটা বাহু আছে, গতিকে আমি তিনিডালেই মধ্যমা আঁকিব পাৰিম। এইবাৰ আমি BC বাহুৰ পৰা এডাল আমি মধ্যমা আঁকিম। আমি চাব লাগিব যে তিনিওডাল মধ্যমা সদায় বিপৰীত বাহুৰ মানে একেবাৰে সোঁ মাজত থকা বিন্দুৰ পৰাহে সংযোগ কৰিব লাগিব। আমি য'তে মতে এডাল ৰেখা আঁকি দিলেই সি মধ্যমা হৈ নাযাব। আমি তিনিওটা বিন্দুৰ পৰা আমি তিনিডাল মধ্যমা আঁকিলোঁ। অৰ্থাৎ C বিন্দুৰ পৰা আমি ABৰ ওপৰত এডাল মধ্যমা আঁকিছোঁ, যিটো বিন্দু নেকি AB বাহুৰ মানে সোঁ মাজত আছে। এতিয়া আমি ইয়াত আমি এনেকৈ আমি নাম দিছোঁ, এইটো D বিন্দু বুলি ধৰি লৈছোঁ। এতিয়া আমি তিনিটা বিন্দুৰে একোটা নাম দিছোঁ, মানে এই বাহুকেইডাল আমি লিখিব লাগিলে আমাক এটা বিন্দুৰ প্ৰয়োজন হ'ব। AE, BF আৰু CD, এই তিনিওডাল হৈছে ABC ত্ৰিভুজটোৰ তিনিডাল মধ্যমা। এতিয়া যেতিয়া সমবাহু ত্ৰিভুজ হ'ব বা আন কিছুমান মানে যিটো সমবাহুত নহয় তথাপিতো সমবাহুৰ ওচৰা ওচৰি মানে কি বাহুবিলাক প্ৰায় সমান, তেনেকুৱা ত্ৰিভুজবিলাকৰ এই তিনিওডাল ৰেখা মানে মাজত মানে এটা বিন্দুত লগ হয়। আৰু বাহুবিলাকৰ যদি ডিফাৰেঞ্চবিলাক বেছি হয় অলপ, তেতিয়াহ'লে এই কটাকটি নকৰে। ইয়াৰ পিছত আমি কি কৰিম? উচ্চতা বা উন্নতি। এতিয়া উচ্চতা বা উন্নতি মানে কি? উচ্চতা বা উন্নতি মানে হৈছে যে এতিয়া চাবা এই ত্ৰিভুজটো কিমান ওখ বা কিমান উচ্চতা ইয়াৰ। এতিয়া আমি এই উচ্চতা উলিয়াব লাগিলে বা উচ্চতা আঁকিব লাগিলে আমি প্ৰথমতে চাব লাগিব যে ইয়াৰ ভূমি কোনডাল। আমি সাধাৰণতে কি কৰোঁ? তলৰ বাহুডাল আমি ভূমি হিচাপে লওঁ, কাৰণ তলৰ বাহুডাল ভূমি হিচাপে ল'লে আমাৰ অকণমান সুবিধা হয়। এতিয়া আমি যদি তলৰ বাহুডাল ভূমি হিচাপে লওঁ, তেতিয়াহ'লে ওপৰত থকা এই বিন্দুৰ পৰা আমি তলৰ বাহুডাললৈকে এটা ৰেখা অংকন কৰিম। কিন্তু হয় অংকন কৰিম এই ৰেখাডালে তলৰ ভূমিৰ ওপৰত মানে 90 ডিগ্ৰী কোণ অংকন কৰিব লাগিব।
এতিয়া এই এডাল ৰেখা BC ভূমিৰ ওপৰত, কিন্তু এই ৰেখাডালে উচ্চতা হ'লহেঁতেন যদিহে ই 90 ডিগ্ৰী কোণ অংকন কৰিলেহেঁতেন, কিন্তু এই 90 ডিগ্ৰী কোণ অংকন কৰা নাই, গতিকে ই উচ্চতা হ'ব নোৱাৰে। এতিয়া আমি উচ্চতাডাল আমি এই বিন্দুৰ পৰা এনেকৈ আমি টানি ল'ব লাগিব। এতিয়া আমি আন এডাল ৰেখা অংকন কৰিছোঁ, যিডাল ৰেখাই মানে BC বাহুৰ ওপৰত দুইফালে 90 ডিগ্ৰী কোণ অংকন কৰিছে, আৰু এই ৰেখাডালেই হৈছে ইয়াৰ উচ্চতা বা উন্নতি। এতিয়া নেক্সট AC বাহুডালৰ ওপৰত যদি এডাল উচ্চতা আঁকিব লাগে, তেতিয়াহ'লে আমি কি কৰিম, ইয়াৰ যিডাল BF বাহু আছে এই ৰেখাডালে কিন্তু প্ৰায় ইয়াত 90 ডিগ্ৰী কোণ অংকন কৰিছে। যদিহে 90 ডিগ্ৰী কোণ অংকন কৰিছে, তেতিয়াহ'লে এইডালেই মানে ইয়াৰ উচ্চতা বা উন্নতি হ'ব। আমি বেলেগকৈ ৰেখা অংকন নকৰিলেও হ'ব, এইডালেই যিহেতু 90 ডিগ্ৰী কোণ হৈ আছে, গতিকে এইডাল উচ্চতা হ'ব। আৰু যদি নহয়, তেতিয়াহ'লে আমি নতুনকৈ এডাল ৰেখা অংকন কৰিব লাগিব, যিডালে নেকি ইয়াত 90 ডিগ্ৰী কোণ অংকন কৰিব পাৰে। এতিয়া আমি C বিন্দুৰ পৰা অংকন কৰিম এডাল উন্নতি। এইডাল এতিয়া ইয়াত আমি উচ্চতা কেইডাল পাইছোঁ, উচ্চতাও তিনিডালেই পাইছোঁ। BC বাহুৰ ওপৰত আমি AC এডাল উচ্চতা পাইছোঁ, AC বাহুৰ ওপৰত আমি BF এডাল উচ্চতা পাইছোঁ, যিডাল নেকি ইয়াৰ মধ্যমাও হয়, আৰু AB বাহুৰ ওপৰত আমি উচ্চতা পাইছোঁ CH। গতিকে উচ্চতা বা উন্নতি আৰু মধ্যমা এই দুটা কি বস্তু তোমালোকে নিশ্চয় বুজি পালা। আৰু কিবা কনফিউজন থাকিলে মানে কমেণ্ট কৰি জনাবা। চ' থেংক ইউ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো মই মোৰ চেনেলত সদায় মই এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' দি থাকোঁ, আৰু এই ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক পালে তোমালোকৰ বহুখিনি কামত আহিব। কিয়নো আজিকালি বহুত ছাত্ৰ ছাত্ৰীৰে কি হয়, যথেষ্টখিনি পঢ়ে কিন্তু সেইমতে পৰীক্ষাত ফলাফল নাপায়। ইয়াৰ কাৰণটো এইটোৱে যে যিখিনি আমাৰ জেনেৰেল নলেজ লাগে, আমাৰ এতিয়া ত্ৰিভুজ বুলি ক'লে ত্ৰিভুজৰ ওপৰত যিখিনি সাধাৰণ জ্ঞান বা এই গোটেই নলেজখিনি আমাৰ যদি নাথাকে, তেতিয়াহ'লে আমি কুৱেশ্যনবিলাক সমাধান কৰাত কিছু অসুবিধা হয় আৰু বুজি পোৱাত অসুবিধা হয়। গতিকে আমি এই যিবিলাক তাৰমানে ডেফিনেশ্যন আছে বা আমাৰ যিখিনি ইয়াৰ ভিতৰৰ যিখিনি অংশ আছে, এই অংশবিলাকৰ ওপৰত যদি আমাৰ জ্ঞান থাকে, তেতিয়াহ'লে আমাৰ যথেষ্টখিনি সুবিধা হয়, আৰু তেতিয়া আমি সহজতে আগবাঢ়ি যাব পাৰিম। গতিকে এই সুন্দৰ জ্ঞানসমূহ লাভ কৰিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চ' থেংক ইউ।